হেল্ল' এভৰিৱান 2024 মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল তোমালোকে যোনটো দেখা পাইছা যে ফেক্টৰাইজ 4x টু দি পাৱাৰ 4 প্লাছ 1 উৎপাদক বিশ্লেষণ কৰিব লাগে। এতিয়া বহুপদৰ পৰা এই কুৱেশ্যনটো দিয়া হৈছে, কিন্তু বহুপদ এনেকুৱা হুবহু কুৱেশ্যন কিতাপত নাই। তো এইটো সলভ কৰিব কেনেকৈ চোৱা যাওক। যদি আমি এইটো কুৱেশ্যন লওঁ 2024 মেট্ৰিক পৰীক্ষাত অহা কুৱেশ্যন, কুৱেশ্যনটো কি? কুৱেশ্যনটো দিছে যে 4x টু দি পাৱাৰ 4 প্লাছ 1। এতিয়া এই সিমিলার এনেকুৱা কুৱেশ্যন কিন্তু কিতাপত নাই। এইটো সলভ কৰিবৰ কাৰণে কিছু তুমি নিজাববীয়াকে চিন্তা কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন। তো প্ৰেক্টিছ কৰিলে এইবিলাক বস্তু লাহে লাহে আহি যাব। এবাৰ এই কুৱেশ্যনটো যেনেকুৱা ইয়াত আমি সলভ কৰিবৰ কাৰণে নতুন কিবা পদ্ধতি আমি চিন্তা কৰিম। এটা যদি মই এনেকুৱা কৰো কি যে এই বস্তু যেনেকুৱা তেনেকুৱাই থাকক, ইয়াতে আমি এটা প্লাস 4x স্কয়ার একলগ কৰিম, এটা মাইনাস 4x স্কয়ার একলগ কৰিম। কৰিলে কি হ'ব? এইটো এটা ফৰ্মুলাত পেলাই দিব পাৰিম। কোনটো ফৰ্মুলা? তোমালোক এটা ফৰ্মুলা দিয়া হৈছিলে, এটা সৰু ক্লাছৰ পৰা পঢ়ি অহা ফৰ্মুলা এটা আছে যে a প্লাস b হোল স্কয়ার। এই ফৰ্মুলাটো নিশ্চয় জানা তোমালোক। a প্লাস b হোল স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার। এইটো নজনা নহয় কোনো। এই ফৰ্মুলাটো যে দিয়া আছে, এটা এই ফৰ্মুলাটো আমি এটা অন্তৰ্ভুক্ত কৰিম। এইটো যদি আমি a আৰু এইটো b বনাব যাওঁ, এইটো a বনাম। এইখিনি a বনালে ইয়াৰ বৰ্গমূল হ'ব 2 আৰু এইটো হ'ব x স্কয়ার, এইটো ব্র্যাকেট কৰি স্কয়ার হ'ব প্লাস এইটো ফৰ্মুলা মতে টুৱাইস a এর মান এইখিনি মানে এইখিনি আমি এই ফৰ্মুলাত পেলাব খুজি আছো। এইখিনি হ'ব কিমান? এইখিনি হ'ব টুৱাইস x এইটো প্লাস 1 স্কয়ার মানে 1 আকৌ মাইনাস এইটো যদি লও 2x স্কয়ার হ'ব, হৈ গল। এবাৰ এইখিনি এইটো a এইটো b, তেতিয়া হলে হ'ব a এইটো a এই গুটেখিনি a, এইখিনি পৰা এইটো হল a প্লাস b, b হল 1 স্কয়ার মাৰিলো, ওকে, মাইনাস এইটো হ'ব। এতিয়া এইখিনি হৈ গৈছে মোটামুটি আমাৰ ক্যালকুলেশন। এতিয়া এইটো এটা ফৰ্মুলাত পৰিলে তোমাক এইটো ফৰ্মুলাও নিশ্চয় তোমালোকৰ মনত থাকা দৰকাৰ যে a প্লাস b ইনটু a মাইনাস b ইকুয়াল টু a স্কয়ার মাইনাস b স্কয়ার, অর্থাৎ a স্কয়ার মাইনাস b স্কয়ার মানে a প্লাস b ইনটু a মাইনাস b। তো এইখিনি হ'ব a, এইখিনি হ'ব b। তেতিয়াহলে আমি একবাৰ প্লাসত লিখিম, একবাৰ মাইনাসত লিখিম। তাৰ মানে এনেকুৱা হ'ব টুৱাইস x স্কয়ার প্লাস 1 প্লাস টুৱাইস x। এইটো এইখিনি a এইখিনি b প্লাসত লিখিলো এইটো ফৰ্মুলা মতে। আকৌ এইটো হ'ব টুৱাইস x স্কয়ার প্লাস 1 মাইনাস টুৱাইস x, এইখিনি হল a এইখিনি হল b, মাজত মাইনাস, এইটো ফৰ্মুলা মতে। তো সিধাকে অলপমান ঠিকঠাককে লিখিলে যাৰ পাৱাৰ বেছি সি আগত বহে, মানে x স্কয়ার প্লাস টুৱাইস x প্লাস 1 এনেকে লিখিব পাৰি। আকৌ এইটো আকৌ সৰুকে লিখিব পাৰি কিমান? x স্কয়ার টুৱাইস x প্লাস 1 এনেকে লিখিব পাৰি। অকমান সৰুকে ঠিকঠাককে লিখা গল, বাস এইখিনি আৰু মেইনলি আমাৰ এইটো হল দুটা ফেক্টৰ। এইটো প্ৰস্তুত কৰিলো প্ৰথমতে। এতিয়া এইটো প্ৰশ্ন চাই তোমালোকে এনেকুৱা লাগিব পাৰে যে এইটো কুৱেশ্যন যেহেতু কিতাপত নাই, এইটো কনসেপ্ট মই কেনেকে গম পাম? এতিয়া এই কুৱেশ্যনটো চোৱাৰ পিছত তুমি নিজাববীয়াকে চিন্তা কৰিব লাগিব যে ইয়াত কোন ধৰণৰ ক্যালকুলেশন কৰিলে সলভ কৰিব পাৰিম। কোনোবাই যদি এইটো প্ৰসেস নকৰি অন্য কোনো প্ৰসেস কৰি সলভ কৰিব পাৰে, তথাপিও শুদ্ধ হ'ব, কিন্তু তাৰ কাৰেক্ট এনসারটো এইটো আহিব লাগিব। তো এনেকুৱা ধৰণৰ কিছু কুৱেশ্যন, এডিশনাল কুৱেশ্যন পৰীক্ষাত কিন্তু দিয়ে, কিতাপত নাই হুবহু এনেকুৱা কুৱেশ্যন। আৰু এটা আছিলে, এইটোতো মেবি 2024 বৰ্ষৰ কুৱেশ্যন সম্ভৱত, 2024 বৰ্ষতে এই কুৱেশ্যনটো আহিছিলে। এতিয়া কিছুমান কুৱেশ্যন আছে যিবিলাক অকমান ডিফাৰেন্ট থাকিব, এইটো স্বাভাৱিক। সেইকাৰণে অকমান প্ৰেক্টিছ কৰিব লাগিব। কিতাপৰ খিনি পঢ়াৰ উপৰিও ভাল নম্বৰ পাবৰ কাৰণে অকমান প্ৰেক্টিছ কৰিব লাগিব এনেকুৱা কুৱেশ্যন বিলাক, ঠিক আছে? ওকে।